Go. আমি আজি যিটো প্ৰজেক্ট নিৰ্মাণ কৰি উলিয়াইছোঁ তাৰ নাম ইৰিগেশ্যন এণ্ড প্ৰটেকশ্যন ফৰ এনিমেল প্ৰজেক্ট, যাক অসমীয়াত কোৱা হয় জলসিঞ্চন আৰু পশুধনৰ পৰা সুৰক্ষা। যাৰ দ্বাৰা আমি বিভিন্ন ঠাইত কৃষকসকলে ভোগ কৰা পানীৰ সমস্যা আৰু জীৱ জন্তুৰ শস্য নষ্ট কৰা সমস্যা দূৰ কৰিব পাৰিম। জলসিঞ্চন মানে খেতি পথাৰ কৰাৰ সময়ত পানীৰ অভাৱ হয়, যাৰ বাবে আমি আমাৰ প্ৰজেক্টত মটৰ, বেটেৰী আৰু কুঁৱাৰ সহায়ত খেতি পথাৰত পানী দিয়াৰ ব্যৱস্থা কৰিছোঁ। লগতে আমি ছইল চেঞ্চৰ ব্যৱহাৰ কৰিছোঁ, যিয়ে পথাৰত পানী পোৱাৰ লগালগ ছইল চেঞ্চৰে পানী পোৱাৰ লগালগ বন্ধ হৈ নিজে বন্ধ হৈ যাব আৰু পানী যোৱা বন্ধ হৈ যাব, যাৰ ফলত শস্যই সঠিক পৰিমাণে পানী পাব আৰু ভালদৰে বৃদ্ধি হ'ব। আৰু আমাৰ প্ৰজেক্টত জীৱ জন্তুৱে বিভিন্ন ঠাইত গছকি বা শস্য খাই নষ্ট কৰে, যাৰ ফলত কৃষকসকলৰ শস্য ভালদৰে উৎপাদন নহয়। যাৰ বাবে আমি আমাৰ প্ৰজেক্টত তাঁৰ, বেটেৰী আৰু বাজাৰ এলাৰ্ম ব্যৱহাৰ কৰি এটা প্ৰজেক্ট বনাইছোঁ, য'ত আমি তাঁৰ, বেটেৰী আৰু বাজাৰ এলাৰ্ম ব্যৱহাৰ কৰি জীৱ জন্তুৰ শস্যত সোমাব খুজিলে তাঁৰডাল ছিগি কিনে বাজি উঠিব, যাৰ দ্বাৰা জীৱ জন্তুবোৰ ভয়তে পলাই যাব।